নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অসম চৰকাৰৰ শিক্ষা বিভাগক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে চৰকাৰী শিক্ষা খণ্ডৰ অৱস্থা সাংঘাতিকভাৱে বেয়া হৈছে অসমৰ চৰকাৰী শিক্ষা খণ্ড শেষ ধ্বংস কৰি পেলালে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিশ্ববিদ্যালয় কৰিবলৈ গৈ কটন কলেজখন হিমন্ত বিশ্ব শৰ্মাই খাই পেলালে 25টা বিভাগৰ পৰা আনি বৰ্তমান কেৱল 7টা বিভাগতহে চৰকাৰী পাঠ্যক্ৰম আছে সংবাদমেলত এইদৰে ৰাজ্য চৰকাৰৰ শিক্ষা খণ্ডৰ ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে দিবলৈছো আন এটা ব্ৰেকিং নিউজ বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই মন্ত্ৰী পীযুষ হাজৰিকাই বিধায়ক অখিল গগৈয়ে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি চালেবেৰে কুবাইছে পীযুষ হাজৰিকাই তথ্য নিদিয়াৰ অভিযোগ তুলি পীযুষ হাজৰিকাৰ বিৰুদ্ধে আজি পুনৰবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এটা প্ৰশ্নৰো উত্তৰ দিব নোৱাৰিলে পীযুষ হাজৰিকাই যাৰ বাবে পীযুষ হাজৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ অসম আৰক্ষীৰ FIR আৰু GD এনকাউণ্টাৰক লৈ উত্তাল অসম বিধানসভাৰ মজিয়া অসম আৰক্ষীয়ে অপৰাধমূলক গোচৰৰ তথ্য লুকুৱাৰ অভিযোগ উত্থাপন বিধায়ক অখিলৰ এনে অভিযোগৰ পিছতে অখিল গগৈক উভতি ধৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈয়ে নিৰ্বাচনী শপতনামাত ভুল তথ্য দিয়াৰো অভিযোগ উত্থাপন কৰিছিল পীযুষ হাজৰিকাই লগে লগে পীযুষ হাজৰিকাক উদ্দেশ্যি অখিল গগৈৰ মন্তব্য পীযুষ হাজৰিকা আকৌ LP স্কুলত গৈ লিখা পঢ়া কৰক পীযুষ হাজৰিকাই মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে পীযুষ হাজৰিকাক মই পানী খুৱাই দিছো এইদৰে পবিত্ৰ সদনত মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে 3500 বিঘা মাটিৰে নহব আদানিক থাৰ্মেল প্ৰজেক্টৰ বাবে লাগে আৰু 1000 বিঘা ভূমি সেইহে কোকৰাঝাৰত এইবাৰ খিলঞ্জীয়াৰ লোকক উচ্ছেদৰ জাননী চৰকাৰৰ কোচ ৰাজবংশী জনগোষ্ঠীয় লোকে উভতি ধৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে খিলঞ্জীয়া ৰাইজে উচ্ছেদ বন্ধৰ দাবীৰে এইবাৰ মিয়া মুছলমান নহয় খিলঞ্জীয়া লোকে কৰিছে প্ৰতিবাদ অন্য এটা খবৰ UCCক লৈ ডাঙৰ মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কেৱল জনজাতীয় লোকক নহয় UCCৰ পৰা বাহিৰ কৰক ইছলাম হিন্দু জৈন সকলোকে UCCৰ সন্দৰ্ভত আজমলৰ এই মন্তব্য বিধানসভা অধিৱেশনৰ মাজতেই UCCক লৈ গৰজি উঠিল AIUDFৰ বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমল UCCক লৈ প্ৰথমবাৰৰ বাবে বিস্ফোৰণ ঘটালে মৌলানা বদৰুদ্দিন আজমলে UCC কেৱল এটা ধৰ্মৰ বাবে নহয় সকলো ধৰ্মৰ বাবে বিৰোধী যদি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে হিন্দু জৈন সকলোকে বাহিৰ কৰক UCCৰ পৰা কিন্তু খেয়া কৰিব নোৱাৰে কাৰণ এইখন পৰিকল্পিত আইন আনিছে বিজেপিয়ে এই আইন কেৱল মুছলমান বিৰোধী নহয় প্ৰতি ধৰ্মৰ বিৰুদ্ধে অনা এখন আইন মহিলাসকলৰ 8টা স্থানৰ পৰা ধন আদায় কৰে পুৰুষে এতিয়াৰ পৰা কথা নহয় সভ্যতাৰ পৰাই এনেদৰেই চলি আছে মহিলাসকলক ইমান সন্মান দিয়াৰ পাছতো কিয় পৃথককৈ আইন অনাৰ প্ৰয়োজন আহিল কিয় ভাগ কৰা হৈছে পুৰুষ আৰু মহিলাক যি কথা স্পষ্টভাৱে মই মোৰ গ্ৰন্থত লিখিছো ৰাজ্যপালৰ ওচৰত UCCৰ সম্পৰ্কত অভিযোগ মৌলানা বদৰুদ্দিন আজমলৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে সমান্তৰালভাৱে UCCক লৈ সৰব হৈ পৰিছে AIUDFৰ প্ৰাক্তন বিধায়ক ৰফিকুল ইছলাম হাত ভৰি কটা কলা আইন UCC সকলোৰে বাবে ভাল হোৱা হলে অসমৰ 4,40 লাখ লোককে সামৰি ললেহেঁতেন UCCৰ যোগেদি হিন্দু আইন সংখ্যালঘু মুছলমানৰ ওপৰত জাপি দিয়াৰ অপচেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে এইদৰে UCCক লৈ সৰব হৈ পৰিছে AIUDFৰ প্ৰাক্তন বিধায়ক হাফিজ ডক্টৰ ৰফিকুল ইছলাম পৰৱৰ্তী খবৰ ৰাম মন্দিৰৰ ষ্টাৰ্ট সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰীয়ে গঠন কৰিছিল ট্ৰাষ্টৰ 15 জন সদস্যৰ 12 জন সদস্যক চৰকাৰে মনোনীত কৰিছিল গতিকে স্পষ্টভাৱে তেওঁলোক বিজেপি আৰু RSSৰ মানুহ
এতিয়া যিহেতু প্ৰশ্ন উত্থাপন হৈছে তাৰ উত্তৰ দিয়ক বিজেপিয়ে। এই চুৰি ডকাইতি ভগৱান ৰামৰ ঘৰত হৈছে, গতিকে এই ডকাইতিৰ লগত কোন কোন আছিল কওক। চোৰক বচোৱাৰ চেষ্টা নকৰিব বিজেপিয়ে। ৰাম মন্দিৰৰ শ শ কোটি টকা চুৰি হোৱাৰ প্ৰসংগত পুনৰবাৰ এই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে আলোক শৰ্মাই। ৰাম মন্দিৰত কোটি কোটি টকা চুৰি হোৱাৰ পিছত নিতৌ এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ইটোৰ পাছত সিটো ভয়ংকৰ অভিযোগ এতিয়া উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছ দলে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। তাজমহল চৌহদতো হ'ব খনন। তাজমহলক তেজু মহালয়া মন্দিৰ বুলি দাবী কৰিছে হিন্দু সংগঠনে। এইবাৰ হিন্দু সংগঠনৰ চকু তাজমহলৰ ওপৰত। জ্ঞানবাপীৰ পাছত এইবাৰ তাজমহল চৌহদতো হ'ব পাৰে খনন কাৰ্য। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জাননীৰ পাছতেই চৰ্চাত এতিয়া সপ্তম আচাৰ্য। তাজমহলক তেজু মহালয়া মন্দিৰ বুলি দাবী কৰিছে হিন্দু পক্ষই। আগ্ৰা আদালতে তাজমহলৰ সমীক্ষাত দৰ্শাইছিল আপত্তি। আগ্ৰা আদালতৰ নিৰ্দেশ খাৰিজ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। কেন্দ্ৰীয় চৰকাৰ আৰু পুৰাতত্ব বিভাগৰ পৰা বিচাৰিলে উত্তৰ। সঠিক উত্তৰ দিব নোৱাৰিলে তাজমহল চৌহদত হ'ব পাৰে খনন কাৰ্য। ন্যায়াধী ৰোহিত ৰঞ্জন আগৰৱালাই জাৰি কৰিছে এই নিৰ্দেশনা। জ্ঞানবাপী মছজিদৰ পাছত এইবাৰ হিন্দু সংগঠনৰ লক্ষ্য হৈছে তাজমহল। যিকোনো মুহূৰ্ততে তাজমহলত চলিব পাৰে খনন কাৰ্য। ইতিমধ্যেই হিন্দু পক্ষই কাষ চাপিছে ন্যায়ালয়ৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অপৰাধীৰ বধ্যভূমিত পৰিণত হৈছে বিজেপি শাসিত পশ্চিমবংগৰ ৰাজ্য। বিজেপি শাসিত পশ্চিমবংগত পুনৰ আৰ্জিকৰ সদৃশ কাণ্ড সংঘটিত হৈছে। পশ্চিমবংগত দুৰ্বৃত্তৰ কামনাৰ বলি 12 বছৰীয়া নাবালিকা। উত্তেজিত লোকৰ গণপ্ৰহাৰত নিহত সন্দেহযুক্ত অভিযুক্ত। স্থানীয় লোকৰ মতে এই কুকাণ্ডৰ লগত জড়িত আছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ ঘনিষ্ঠ লোক। আৰু পশ্চিমবংগত এতিয়া নিতৌ ইটোৰ পাছত সিটো চাঞ্চল্যকৰ আৰু ভয়ংকৰ কাণ্ড সংঘটিত হৈ আছে। এইবাৰ মুছলমান সম্প্ৰদায়ৰ 12 বছৰীয়া কিশোৰী এগৰাকীক গণধৰ্ষণ কৰা হৈছে পশ্চিমবংগত। বিজেপি নেতাৰ ঘনিষ্ঠ লোক এই ঘটনাত জড়িত আছে বুলি অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পশ্চিমবংগৰ জনতাই। মুঠতে পশ্চিমবংগত ইটোৰ পাছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। পশ্চিমবংগৰ পৰা ভিডিঅ' ভাইৰেল হৈছে যে গীৰ্জাত এতিয়া একাংশ বিজেপি কৰ্মকৰ্তাই গৈ লণ্ডভণ্ড কৰি দিছে খ্ৰীষ্টিয়ান লোকৰ পবিত্ৰ স্থান গীৰ্জাত। আৰু এইদৰে পশ্চিমবংগৰ পৰা ইটোৰ পাছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ আছে বুলি আমি খবৰ লাভ কৰিছোঁ। পৰৱৰ্তী খবৰ, এইবাৰ ঘৰ দোকান নহয় 1200 বিঘা মৰাপাট খেতিৰ ওপৰত চলিল প্ৰশাসনৰ বুলডজাৰ নীতি। এইবাৰ মৰাপাট খেতি এইদৰে উচ্ছেদ কৰি দিছে প্ৰশাসনে। নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। 3খনকৈ জেচিবি লগাই চৰকাৰী ভূমিত কৰা খেতি উচ্ছেদ কৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে। এইদৰে কৃষকে কৰা মৰাপাট খেতি উচ্ছেদ কৰিছে নগাঁও জিলা প্ৰশাসনে। মৰাপাট খেতিৰ ওপৰত এইবাৰ বুলডজাৰ নীতি। হুণ্ডাই মহেন্দ্ৰাৰ মতে অনুপযুক্ত E20 পেট্ৰল। TVS হিৰোৰ মতেও E20য়ে ক্ষতি কৰে বাহনৰ ইঞ্জিন। E20ৰ ব্যৱহাৰৰ ফলত নষ্ট হয় বাইকৰ কাৰ্বৰেটৰ। তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কিয় বিচাৰিছে E20ৰ প্ৰচলন? নিৰ্ধাৰিত লক্ষ্যতকৈ 5 বছৰ পূৰ্বে কিয় বজাৰত মেলি দিয়া হ'ল E20? ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে। E20ক লৈ এতিয়াও অব্যাহত আছে বিতৰ্ক। যন্তৰ মন্তৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ। আমাৰ গাড়ী আমাৰ অধিকাৰ শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ইথানল পেট্ৰলত মিহলি কৰাক লৈ বিজেপি চৰকাৰ নীতিন গাডকাৰীৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে প্ৰতিবাদ। E20 অতি শীঘ্ৰেই বাতিল কৰাৰ দাবী প্ৰতিবাদকাৰী ৰাইজৰ। অন্য এটা খবৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ মাজত চলি থকা সংঘাতে উত্তাল কৰিছে দলটোৰ আভ্যন্তৰীণ ৰাজনীতি। এই সংঘাতৰ অচিলালৈ দলটোৰ একাংশ জ্যেষ্ঠ নেতা আৰু বিধায়কে আৰম্ভ কৰিছে গৌৰৱ গগৈ হটাও অভিযান। APCC সভাপতি পদৰ পৰা গৌৰৱ গগৈক অপসাৰণৰ দাবীৰে 35 পৃষ্ঠাৰ পত্ৰ সাজু কৰি ৰাখিছে এই গোটটোৱে। আনহাতে গৌৰৱ গগৈপন্থী বিধায়কে জুবেইৰ আনম মজুমদাৰক অপসাৰণৰ দাবীৰে পত্ৰ লিখিছে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিলৈ। আৰু এইদৰে কংগ্ৰেছৰ ভিতৰচোৱাত এতিয়াও অব্যাহত আছে গৃহ কন্দল।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। পবিত্ৰ বিধানসভাত আলোচনা হ'ল ধৰ্মান্তকৰণ প্ৰসংগক লৈ। বিধায়ক হিমাংশু শেখৰ বৈশ্যই উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে স্পষ্ট কৰিলে যে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহে লাভ কৰিবলগীয়া সুবিধা নোপোৱাৰ বাবেই ৰাজ্যত অব্যাহত আছে ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত চৰকাৰৰ লগতে প্ৰত্যেকগৰাকী বিধায়কৰ কৰণীয় আছে বুলি বিধানসভাত ৰাজহুৱা কৰি জাতি জনগোষ্ঠীক সহায় কৰিবলৈ বিধায়কসকলকো আহ্বান জনালে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। ধৰ্মান্তকৰণৰ প্ৰসংগ উত্থাপন হ'ল যোৱাকালি পবিত্ৰ সদনত আৰু সদনত ধৰ্মান্তকৰণ বিষয় উত্থাপন হোৱাৰ পিছতেই ধৰ্মান্তকৰণক লৈ এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। কোনো স্থানত যদি 2 ঘণ্টা, আন কোনো স্থানত 3 ঘণ্টা জোৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বান খহনীয়া পীড়িতসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ সমান্তৰালভাৱে খৰাং পীড়িত অঞ্চলত পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰিছে সংগঠনটোৱে আৰু বানপানী সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। পৰৱৰ্তী খবৰ, অসমৰ আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিত চৰম অনিশা, যাৰ সুযোগ গ্ৰহণ কৰিছে নাগালেণ্ড চৰকাৰে। নগা দুৰ্বৃত্তৰ দপদপনি নিতৌ চলিছে অসম নাগালেণ্ড সীমান্তত, যাৰ বাবে এতিয়া অসম নাগালেণ্ড সীমান্তৰ সীমা বিবাদক লৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ জাতীয় দল সংগঠনসমূহে। নিৰ্মাণ কাৰ্য চলোৱাৰ সমান্তৰালভাৱে অসমৰ ঘৰত নাগালেণ্ড প্ৰশাসনে কৰিছে লোকপিয়লত জৰীপ। এই কাৰ্যৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সৰু পথাৰত অসম নাগালেণ্ড সীমান্ত বিবাদক লৈ অব্যাহত আছে তীব্ৰ উত্তেজনাময় পৰিৱেশ। পৰৱৰ্তী খবৰ, RSSে হিন্দুৰ নামত দোকান দিয়ে, একাংশ হিন্দু সংগঠনৰ মুখা খোল খাইছে। ৰাম মন্দিৰৰ চুৰিকাণ্ডক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ। RSSে সমগ্ৰ ভাৰতত আজি হিন্দুৰ নামত দোকান চলাই আছে। হিন্দু সমাজৰ হৈ একাংশই ঠিকা লৈ দেশ বিশ্বত হিন্দু সংগঠন চলাইছে। এই সংগঠনবোৰৰ আজি এটাকৈ মুখা খোল খাবলৈ আৰম্ভ কৰিছে। হিন্দু সমাজ সংগঠনৰ পৰা বিজেপিয়ে দোকান চলোৱাটো বন্ধ কৰিব লাগে বুলি দাবী কংগ্ৰেছৰ। অযোধ্যাৰ ৰাম মন্দিৰৰ চুৰিকাণ্ডক লৈ পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছ দল। আজি বিশ্ব সমগ্ৰ হিন্দু সমাজ দেশে জানিছে ৰাম মন্দিৰৰ চুৰিকাণ্ড। প্ৰতিদিনে অযোধ্যাৰ ৰাম মন্দিৰৰ চুৰি ডকাইত সন্দৰ্ভত আহিছে ন তথ্য। বিজেপি RSS বিশ্ব হিন্দু পৰিষদক তীব্ৰ সমালোচনা কংগ্ৰেছৰ নেতা পৱন খেৰাৰ। চুৰিকাণ্ডক লৈ আহিছে নতুন অভিযোগ, পোহৰলৈ আহিছে নতুন প্ৰমাণ। বিজেপিৰ লগতে বিশ্ব হিন্দু পৰিষদৰ আলোক কুমাৰৰ ওপৰত সৰব পৱন খেৰা। প্ৰিয়ংকা গান্ধী, ৰাম গোপাল যাদৱৰ পৰা ৰাম মন্দিৰৰ চুৰিৰ প্ৰমাণৰ দাবী কৰিছিল আলোক কুমাৰে। চুৰিকাণ্ড আন কোনোবাই কৰিব আৰু প্ৰমাণ আন কোনোবাই দিব নেকি? প্ৰকৃত সত্যটো হ'ল যে চোৰক ধৰাটো বিজেপি চৰকাৰৰ উদ্দেশ্য নহয়। বিজেপিৰ উদ্দেশ্য হৈছে হিন্দু সমাজখনৰ জৰিয়তে নিজৰ দোকান চলোৱাটো। বিশ্ব হিন্দু পৰিষদৰ ওপৰতো গুৰুতৰ অভিযোগ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাৰ। RSS আৰু বিজেপিৰ বিৰুদ্ধে ৰাম মন্দিৰৰ কোটি টকা চুৰি কাৰ্যক লৈ এইদৰে ইটোৰ পাছত সিটো গুৰুতৰ প্ৰশ্ন আৰু অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ, SIRত নাম কটা যোৱাসকলক নাম উঠাবলৈ এবাৰ সুবিধা দিয়া হ'ব। SIRত নাম কটা যোৱাসকলক নাম উঠাবলৈ সুবিধা দিয়া হ'ব। এটা ব্ৰেকিং নিউজ, SIR অভিযান চলোৱা 4 ৰাজ্যৰ ভোটাৰ তালিকা জাৰি কৰিছে নিৰ্বাচন আয়োগে। মণিপুৰ, মিজোৰাম, ছিকিম, উৰিষ্যাৰ ভোটাৰ তালিকা জাৰি কৰিলে নিৰ্বাচন আয়োগে। 22 লাখ ভোটাৰৰ নাম কটা গৈছিল এই 4খন ৰাজ্যৰ। যিসকলৰ নাম তালিকাৰ পৰা কটা গৈছে সেইসকলে পুনৰ এবাৰ সুবিধা লাভ কৰিব নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ। ইয়াৰ পিছতে 4খন ৰাজ্যৰ পূৰ্ণ আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব নিৰ্বাচন আয়োগে। বিশেষ ভোটাৰ পুনৰীক্ষণ অভিযানত বিহাৰত নাম কটা গৈছিল 65 লাখ লোকৰ। SIR অভিযানত পশ্চিমবংগত নাম কটা গৈছিল 37 লাখ ভোটাৰৰ।
উত্তৰ প্ৰদেশত 25 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল আৰু এই নাম কৰ্তন কৰা ভোটাৰসকলে পুনৰবাৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিব পাৰিব বুলি সুযোগ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। এটা জৰুৰী খবৰ, 3 মাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। 3 মাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। 10 জুলাই তাৰিখৰ পৰা দলংখন বন্ধ ৰাখিব প্ৰশাসনে। মেৰামতিৰ বাবে ৰেল বিভাগ প্ৰশাসনৰ এই ডাঙৰ সিদ্ধান্ত। যাতায়াতৰ অনুপযোগী হৈ পৰিছে শৰাইঘাটৰ পুৰণি দলং। দলঙৰ পথছোৱাত ফাট মেলাত বাঢ়িছে দুৰ্ঘটনাৰ সম্ভাৱনা। নতুন দলঙেৰে চলাচল কৰিব লাগিব দুয়োটা দিশৰ পৰা অহা বাহনে। এনে সিদ্ধান্ত ল'লে যান জঁটৰো সমস্যা হ'ব পাৰে। বিকল্প পথক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে। এফালে ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ ঘটনাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহি আছে, আনফালে যোগী আদিত্যনাথৰ মন্তব্য, ৰাম মানে ৰাষ্ট্ৰ, ভাৰতৰ আত্মা সনাতন ধৰ্মত বাস কৰা আৰু ভগৱান শ্ৰীৰাম ভাৰতৰ আত্মাৰ মূল উৎস। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। অন্য এটা খবৰ, মুছলমানকেই কিয় বাৰে বাৰে টাৰ্গেট, এগৰাকী অটো চালকৰ বিস্ফোৰণ, উৎকোচ নিদিয়াত আৰক্ষীৰ বৰ্বৰ কাণ্ড। কিয় বাৰে বাৰে মুছলমান লোককেই টাৰ্গেট কৰা হয়, মুছলমান হোৱাৰ বাবেই কিয় কৰা হয় বাৰে বাৰে টাৰ্গেট? আমি কষ্ট কৰি খাওঁ, তাৰ পিছতো আমাৰ ওপৰত এনে নিৰ্দয় আক্ৰমণ কিয়? যান বাহন আৰক্ষীৰ বিৰুদ্ধে এইবাৰ ধৰ্মীয় হাৰাশাস্তিৰ গুৰুতৰ অভিযোগ উত্থাপন। উৎকোচ নিদিয়াৰ বাবেই অটো চালকৰ ওপৰত বৰ্বৰ কাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে। এগৰাকী মুছলমান অটো চালকৰ এই বিস্ফোৰক অভিযোগ উত্থাপন। মুছলমান অটো চালকৰ মহম্মদ ডেনিছক ধৰ্মীয় অজুহাতত প্ৰসাৰ কৰাৰ অভিযোগ। ভুৱা গোচৰ, জেলৰ ভাবুকি, বাহন জব্দ কৰাৰ ভাবুকি ভৰা কথা। সকলো বৈধ নথিপত্ৰ থকাৰ পিছতো আৰক্ষীৰ কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। উত্তৰ প্ৰদেশৰ কানপুৰৰ এটা ভাইৰেল ভিডিঅ'ক লৈ এতিয়া সমগ্ৰ ভাৰততে সৃষ্টি হৈছে বিতৰ্ক। কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবেই এই কাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে, এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সেই অটো চালকজনে। পৰৱৰ্তী খবৰ, আল্লাহৰ ৰহমতত মই সোণৰ পদক পালো, মিয়া সমাজক গৌৰৱান্বিত কৰিলে নীলুফাৰ জেছমিনে। পুনৰ মুছলমান সমাজক গৌৰৱান্বিত কৰিলে এগৰাকী যুৱতীয়ে। নীলুফাৰ জেছমিনৰ সাফল্যত গৌৰৱান্বিত সমগ্ৰ মিয়া সমাজ। তেজপুৰ বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক অৰ্জন কৰিলে নীলুফাৰ জেছমিনে। দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মিয়া যুৱতী নীলুফাই। তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিঙত MA টেকত সৰ্বোচ্চ নম্বৰ লাভ। সৰ্বোচ্চ ফলাফল লাভ কৰি স্বৰ্ণ পদক অৰ্জন নীলুফাৰ জেছমিনৰ। গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰ গাঁৱৰ জামাল উদ্দিন আহমেদৰ কন্যা নীলুফাৰ জেছমিন। নীলুফাৰ জেছমিনৰ সফলতাত আনন্দিত এতিয়া গৰৈমাৰীবাসী ৰাইজ। পুনৰ মুছলমান সমাজক গৌৰৱান্বিত কৰিলে এগৰাকী মিয়া যুৱতীয়ে। অন্য এটা খবৰ, মাতৃভাষাৰ ৰাজহুৱা শিক্ষা খণ্ডসমূহ একত্ৰীকৰণৰ নামত ধ্বংস কৰাতকৈ উন্নতীকৰণত গুৰুত্ব দিয়ক বিজেপি চৰকাৰে। ৰাজহুৱা শিক্ষা খণ্ডত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ অন্য এক মূল কাৰণ হ'ল চৰকাৰে ছাত্ৰ ছাত্ৰীক পাঠদানৰ পৰা বিৰত ৰাখি আঁচনিৰ দৰে অনাশৈক্ষিক কামত ব্যস্ত ৰখা। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাসক লৈ চৰকাৰক সমালোচনা। যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱাশিষ শইকীয়াৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে কঠোৰ সমালোচনা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জাননী নিদিয়াকৈ মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে। মুছলমানক উচ্ছেদ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল। উচ্ছেদ অভিযানৰ বিৰুদ্ধেও বিধানসভা চৌহদত উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF তথা মৌলানা বদৰুদ্দিন আজমল। জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে AIUDF-এ। জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাক লৈ গৰজি উঠিছে আজমল। বছৰ বছৰ ধৰি থকা খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। সকলো উত্তৰ আদালতত দিব লাগিব বিজেপি চৰকাৰে। বিধানসভা চৌহদত উচ্ছেদ অভিযানক লৈ এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে চেলেঞ্জ প্ৰদান কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে AIUDF-ৰ বিন্নাকান্দি সমষ্টিৰ বিধায়ক তথা AIUDF-ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল।
আন এটা ব্ৰেকিং অন্য এটা খবৰ ৰাজ্যৰ বাংলাদেশ সীমান্তত এতিয়াও সম্পূৰ্ণ হোৱা নাই কাইটিয়া তাঁৰৰ বেৰ নিৰ্মাণ ধুবুৰীত 30.37 কিলোমিটাৰ দক্ষিণ শালমাৰাত 4.23 কিলোমিটাৰ শ্ৰীভূমিত 4.35 কিলোমিটাৰ মুঠ 38.95 কিলোমিটাৰ নিৰ্মাণ কৰিবলৈ এতিয়াও বাকী আছে ৰাজ্যৰ বাংলাদেশ সীমান্তত এতিয়াও সম্পূৰ্ণ হোৱা নাই কাটাতাৰৰ কাইটিয়া তাঁৰৰ বেৰ নিৰ্মাণ এতিয়াও প্ৰায় 38.95 কিলোমিটাৰ কাইটিয়া তাঁৰৰ নিৰ্মাণ কৰিবলৈ বাকী আছে বুলি তথ্য প্ৰকাশ সলনি কৰিছে বিজেপি চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ আম্বানী আদানী অসমলৈ কিয় আহিব আমি তেওঁলোকক দিবলৈ কি আছে তেওঁলোক গুজৰাটলৈ গৈছে মহাৰাষ্ট্ৰত কাম কৰি আছে উৰিষ্যালৈ যাব তাত তেল কয়লা সোণৰ ভাণ্ডাৰ আছে আমাৰ ইয়াত কি আছে আদানীয়ে নিৰ্মাণ কৰা বিল্ডিং কিনিব পৰাকৈ অসমীয়া মানুহ ইমান ধনী হোৱা নাই নহয় আদানীয়ে নিৰ্মাণ কৰা বিল্ডিঙৰ বৰ্গফুট 20,000 টকা অসমত এই দামত কিনিবলৈ আৰু 20 বছৰ ৰ'ব লাগিব অসমত কোনে কিনিব ইয়াত প্ৰটেক্ট টেকটিকেই বনাব লাগিব 5ৰ পৰা 6,000 টকা দাম বৰ্গফুটত মইকে আম্বানী আদানীক মাতি থাকো তেওঁলোক নাখে নহয় এনেই তেওঁলোকৰ নামবোৰ ওলাই থাকে এইদৰে আদানী আম্বানী প্ৰসংগক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ অসমত নাই বিদ্যুতৰ নাটনি ৰাজ্যত বৰ্তমান উপভোক্তাই দৈনিক গড়ে 23.17 ঘণ্টা বিদ্যুৎ লাভ কৰে 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাতকৈ অধিক সময় গ্ৰাহকে বিদ্যুৎ সেৱা লাভ কৰে সদনত শক্তি বিভাগৰ এই চাঞ্চল্যকৰ তথ্য এই তথ্য প্ৰকাশ পোৱাৰ পিছতেই শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া খুব দেখিবলৈ পোৱা গৈছে ৰাইজৰ 23 ঘণ্টা ক'ত বিদ্যুৎ থাকে বুলি দেখুৱাই দিবলৈ ৰাইজৰ এই দাবী আন এটা গুৰুত্বপূৰ্ণ অন্য এটা খবৰ পুনৰবাৰ বিজেপি নেতাৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত বিজেপি নেতাৰ গুণ্ডাগিৰি নিৰীহ যুৱকক গুৰুলকৈ প্ৰসাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাই নিশাৰ মহানগৰীত বিজেপি নেতাৰ এই গুণ্ডাগিৰিৰ দৃশ্য নিৰীহ যুৱকক গুৰুলকৈ মাৰপিট কৰিছে বিধায়কৰ ঘনিষ্ঠ হিচাপে পৰিচয় দি গুণ্ডাগিৰি যুৱ নেতা অভিলাষ দত্তৰ গাড়ীৰ অভাৰটেক কৰাক লৈ লতাশিলত অতি বেয়াকৈ প্ৰসাৰ কৰিছে যুৱকজনক বিজেপি নেতাই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগত যুৱকজনৰ লতাশিল থানাত এজাহাৰ দাখিল চিচিটিভিত বন্ধি অভিলাষে যুৱকজনক প্ৰসাৰ কৰা সেই দৃশ্য নিশাৰ গুৱাহাটী মহানগৰীত ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ এই গুণ্ডাগিৰি দেখিবলৈ পোৱা গ'ল পৰৱৰ্তী খবৰ মায়ানগৰী মুম্বাইত প্ৰকৃতিৰ কালৰূপ 10 জনৰ মৃত্যু জাৰি কৰা হৈছে ৰেড এলাৰ্ট মায়ানগৰী মুম্বাইত এইবাৰ প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণত মুম্বাইত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি এফালে ধুমুহা বৰষুণ আনফালে ভূমিস্খলন এই পৰ্যন্ত 10 জন লোকৰ মৃত্যু হোৱাৰ খবৰ সমগ্ৰ মুম্বাই চিটিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ পুনে মুম্বাই হাইৱে পিছুৱাই দিয়া হৈছে স্কুল কলেজ ইউনিভাৰ্চিটিৰ পৰীক্ষাও ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ স্কুল বাছত গছ বাগৰি পৰাৰ ফলত 11 বছৰীয়া ছাত্ৰৰ মৃত্যু প্ৰকৃতিৰ ত্ৰাসত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা মায়ানগৰী মুম্বাইত এইবাৰ প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণত মুম্বাইত হাহাকাৰ পৰিস্থিতি ইতিমধ্যেই ৰেড এলাৰ্ট জাৰি কৰা হৈছে মায়ানগৰী মুম্বাইত